নমস্কাৰ আজি আপোনালোকলৈ খুব ধুনীয়া এটি ভিডিঅ' লৈ আহিছোঁ যিটো দিচাংপানী চৰাইদেউ জিলাৰ চাৰিআলিত যিটো পঞ্চম বাৰ্ষিক সোণ আৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱলৈ গৈছিলোঁ। খুব ভাল লাগিলে, খুব এটা সুন্দৰ পদক্ষেপ, খুব ভাল লগা এটি পৰিৱেশ, খুব ভাল লগা এটা অনুষ্ঠান আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি লৈ আহিলোঁ। ইয়াৰ পৰিৱেশটো আপোনালোকৰ আগলৈ দাঙি ধৰিছোঁ। আহক আমি প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত নিস্বাৰ্থভাৱে সহযোগ কৰোঁ, বৃক্ষৰ ৰঙেৰে ধৰণী সজাই তোলোঁ। আহক আমি সকলোৰে খুব ভাল লগা এটি মহোৎসৱ, জানুৱাৰী মাহৰ 2025 চনৰ আৰু এই মহোৎসৱলৈ গৈ খুব ভাল লাগিলে আৰু সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টি লৈ আহিছোঁ। আৰু ইয়াত বহুতো অনুষ্ঠান হৈছে, বহুত শিল্পীৰ দ্বাৰা কেইবাজনো শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব ভাল লগা এটি পৰিৱেশ। আৰু এয়া দেখিছে না, খুব সুন্দৰ এটা পৰিৱেশ, খুব ভাল লগা। আৰু এয়া যিহেতু মই ৰাতি তুলিছোঁ, অলপ আন্ধাৰ হৈছে। এয়া দেখিছে না, খুব সুন্দৰ, খুব পৰিপাটি আৰু খুব চিজিল কৰি অনুষ্ঠানটি পাতিছে। খুব কেইজনমান গণ্যমান্য ব্যক্তিয়ে প্ৰচেষ্টাত এই হৈছে খুব ভাল লগা এটা অনুষ্ঠান, যিটো আমি প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থৰ সকলোৱে আমি সহযোগ কৰিব লাগে আৰু হাতে কামে আমি সকলোৱে লাগিব লাগে। আৰু এয়া দেখিছে না, খুব সুন্দৰভাৱে আৰু বহুত এয়া খুব ভাল লগা এটি পৰিৱেশ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টি ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটিও কৰিব। যিহেতু আমাৰ প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত আমি নিস্বাৰ্থভাৱে আমি সহযোগ কৰিব লাগে। সজাই তোলা এটা অনুষ্ঠান পাতিলেই নহ'ব, আমি সকলোৱে হাতে কামে লাগিব লাগিব। ইয়াত দেখিছিলে খুব ধুনীয়াকৈ আকৰ্ষণীয় সজাইছে। ইয়াৰ পৰিৱেশটি খুব ধুনীয়া হৈছে। আহি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আপোনাক পুনৰ এবাৰ আমি ধন্যবাদ জ্ঞাপন